শেহতীয়া খবৰ আপুনি এই মুহূৰ্তত জনাওক যে কি হৈছে এতিয়া পৰিৱেশ পৰিস্থিতি কি কৈছে আৰক্ষীৰ লোকসকলে অখিল গগৈ এই মুহূৰ্তত ক'ত আছে হয় নিশ্চিতভাৱে পাপৰি আপুনি আমাৰ দৰ্শকসকলক জনাই গৈ আছে যে যি চাপৰত আপোনাৰ উচ্ছেদ অভিযান চলিছিল তাত বৰ্তমান আপোনাৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে আৰু যিসমূহ প্ৰতিবাদকাৰী আছে প্ৰতিবাদকাৰীসকলে আপোনাৰ এক প্ৰকাৰ তেখেতসকলে কিছু আৱেগৰ বশৱৰ্তী হৈছে আৰু তেখেতসকলৰ ঘৰসমূহ যেতিয়া ভাঙিবলৈ ধৰিছিল প্ৰশাসনৰ লোকে তাৰ পিছতে আপোনাৰ ৰাতিপুৱাৰ যিখিনি সময় আছিল সেই সময়খিনি আপোনাৰ শান্তিপূৰ্ণভাৱে আপোনাৰ এই যি আপোনাৰ উচ্ছেদ অভিযান আছিল উচ্ছেদ অভিযানসমূহ চলিছিল কিন্তু আপোনাৰ আমি যদি জনাওঁ কিছু সময় পূৰ্বে আপোনাৰ তাত আপোনাৰ এটা অঞ্চলত আপোনাৰ কিছু অপ্ৰীতিকৰ ঘটনা সংঘটিত হৈছে য'ত আপোনাৰ আৰক্ষীলৈ আপোনাৰ চোচা লৈছিল কিছু সংখ্যক ব্যক্তিয়ে আৰু তাৰ পিছত অখিল গগৈ এটা পোষ্ট কৰিছে ফেচবুকত কুলেন্দ্ৰ অখিল গগৈ এটা পোষ্ট কৰিছে বহু বুদ্ধি কৰি বাছে বুলি উল্লেখ কৰিছে যে মটৰ চাইকেলেৰে আহি চাপৰৰ উচ্ছেদ চলাই থকা ঠাই এলেকা পালোহি ধুবুৰীৰ এছপি এতিয়া আটক কৰি মোক চাপৰ থানালৈ লৈ গৈছে এই মুহূৰ্তত এইটো বিশেষ এটা পোষ্ট কৰিছে আমি দেখুৱাইছোঁ সেই পোষ্টটো বিধায়ক অখিল গগৈয়ে কৈছে এতিয়াও আটক কৰা হৈছে বুলি স্পষ্টকৈ উল্লেখ কৰিছে অখিল গগৈয়ে কুলেন্দ্ৰ আৰু অভিযোগ উঠিছে যে অখিল গগৈ তালৈ যোৱাৰ পাছতে সেই পৰিস্থিতিৰ উদ্ভৱ হৈছে হয় হয় অখিল গগৈ আপোনাৰ তেখেতে আপোনাৰ প্ৰথমতে বাহনেৰে তেখেতৰ নিজৰ বাহনেৰে আপোনাৰ যি উচ্ছেদ স্থলী আছে তাত যোৱা কথা আছিল কিন্তু আপোনাৰ চাপৰ আৰক্ষীয়ে আপোনাৰ প্ৰায় উচ্ছেদ স্থলীৰ ঠাইৰ পৰা আপোনাৰ 15 কিলোমিটাৰ দূৰত আপোনাৰ তাত তেওঁক ৰখাবলৈ যত্ন কৰিছিল আৰু সেই স্থানত আমি নিজে গৈ পেলাই উপস্থিত হৈছিলোঁ কিন্তু অখিল গগৈ আপোনাৰ সেই তেখেতৰ নিজৰ বাহনত আৰক্ষীয়ে বিচাৰি নাপালে আৰু তাৰপিছত আপোনাৰ তেখেতে এখন বাছ লৈ পেলাই তাৰপিছত বাইকেৰে গৈ পেলাই আপোনাৰ উচ্ছেদৰ যি স্থলী আছে সেই স্থলীত আপোনাৰ তেখেত গৈ পাইছিল আৰু তেখেত যোৱাৰ পিছত তেখেতে আপোনাৰ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছিল যে তেখেতে খবৰ ল'বৰ বাবে সেই স্থানত গৈছে আৰু খবৰ লৈ পেলাই যেতিয়া তেখেত অকণমান সময় আছিল তাত আপোনাৰ স্থানীয় লোকসকল আপোনাৰ তেখেতক লগ পাবৰ বাবে ভৰি পৰিছিল আৰু অখিল গগৈ জিন্দাবাদ ধ্বনিও আপোনাৰ তাত দিছিল আৰু তাৰ পিছত আপোনাৰ ধুবুৰীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আপোনাৰ লীনা দলে তেখেত ঘটনাস্থলীত উপস্থিত হয় আৰু অখিল গগৈক এখন বাহনত আপোনাৰ লৈ আহে আৰু সেই ঘটনাস্থলীৰ পৰা আপোনাৰ এক প্ৰকাৰ তেখেতক লৈ যায় আৰু তাৰ পিছতে আপোনাৰ যিহেতু আপোনাৰ ৩,৫০০ বিঘা ভূমিত আপোনাৰ উচ্ছেদ হৈছিল আৰু প্ৰায় ৩টা স্থান আপোনাৰ মই যদি উল্লেখ কৰোঁ তেতিয়াহ'লে 3টা স্থানত আপোনাৰ এই উচ্ছেদ অভিযান চলিছিল আৰু প্ৰায় 20,000 লোক আপোনাৰ তাত থকা বুলি ইতিমধ্যে আমাৰ সাংবাদিকসকলেও নিশ্চিত কৰিছে প্ৰায় চন্দেশপুৰ চাৰুৱা বাখাৰা আৰু চিৰাকুটা আপোনাৰ এই 3 অঞ্চলত আপোনাৰ এই উচ্ছেদ অভিযান চলিছিল আৰু আপোনাৰ আমি যদি এটা কথা ক'বলৈ যাওঁ তেতিয়াহ'লে কাইলৈ আজিৰ দিনটোলৈকে ৰাতিপুৱাৰ ভাগলৈকে প্ৰায় 90% লোকে তাত আমি স্থানীয় লোকসকল যেতিয়া আমি কথা পাতিছিলোঁ প্ৰায় 90% লোকে আপোনাৰ সেই স্থানৰ পৰা ঘৰ ত্যাগ কৰিছিল আৰু তেখেতসকলৰ কিছু দাবী আছিল যে দাবীসমূহ তেখেতসকলে 50,000 টকা যি সাহায্য চৰকাৰৰ পৰা সেইটোৱে মই সুধিছোঁ যে কুলেন্দ্ৰ আজি পুৱাৰ ভাগৰ পৰা সকলো ঠিকে আছিল তেওঁলোকে সহযোগিতা আগবঢ়াইছিল তেওঁলোকে কৈছিল যে তেওঁলোক ক্ষোভিত হৈ আছে যি স্থানত তেওঁলোকক থাকিবলৈ দিয়া হৈছে আৰু যি সাহায্য তেওঁলোকক দিয়া হৈছে অধিকাংশই পাইছে অধিকাংশই পোৱা নাই গোটেই বিষয়টো সীমাবদ্ধ হৈ আছিল তাত কিন্তু এতিয়া পৰিস্থিতি ইমানেই বেয়াৰ ফাললৈ ঢাল খাইছে পুৰুষেই নহয় কেৱল একাংশ মহিলাৰ যদি হাতে হাতে আপুনি চাই জাতি জোং ইটা শিলগুটি যি পাইছে আহিছে আক্ৰমণ আৰম্ভ কৰিছে সেয়া কিয় হ'বলৈ পালে নিশ্চিতভাৱে কিছু সময় পূৰ্বে মোৰ তাত ফোন আহিছিল এগৰাকী সাংবাদিককো আপোনাৰ আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল আৰু আমি যদি উল্লেখ কৰোঁ তেতিয়াহ'লে আপোনাৰ ৰাস্তা বন্ধ কৰি দিয়া হৈছিল আপোনাৰ ৰাস্তাত আপোনাৰ শিল পাৰি দিয়া হৈছে সেই স্থানত আপোনাৰ শিল পাৰি দি পেলাই যাতে বাহনসমূহ আপোনাৰ চলাচল কৰিব নোৱাৰে সেই স্থানত এই ধৰণৰ অৱস্থা কৰিছিল আৰু এগৰাকী সাংবাদিকে মোক ফোন কৰিছিল তেখেতো বৰ্তমান আপোনাৰ তাত আপোনাৰ অসুৰক্ষিত অৱস্থাত থকা বুলি উল্লেখ কৰিছে আৰু তাৰ পিছত মই তেখেতক আপোনাৰ যোগাযোগ স্থাপন কৰিছিলোঁ কেইবাগৰাকী আমাৰ সাংবাদিক আছে তাত তেখেতসকলক আমি যোগাযোগ স্থাপন কৰি আছোঁ আৰু বৰ্তমান আৰক্ষী তাত যথেষ্ট মোতায়েন কৰা হৈছে আৰক্ষীৰ তৰফৰ পৰা আপোনাৰ যিখিনি পাৰে এই প্ৰতিবাদক মষিমূৰ কৰাৰ বাবে চেষ্টা যথেষ্ট চলাই আছে কিন্তু আপোনাৰ ক'ব লাগিব যে অখিল গগৈ আপোনাৰ যেতিয়া এই স্থানত আহিছিল তাৰ প্ৰায় 15-20 মিনিট পিছত আপোনাৰ এটা অঞ্চলত আপোনাৰ এই ধৰণৰ অপ্ৰীতিকৰ ঘটনা আপোনাৰ সংঘটিত হৈছিল আৰু অখিল গগৈ যোৱাৰ পিছত যিসমূহ লোক আছিল তেখেতসকলে অখিল গগৈ জিন্দাবাদ ধ্বনি দিছিল অখিল গগৈ কিন্তু মাধ্যমৰ আগত উল্লেখ কৰিছিল যে অপ্ৰীতিকৰ ঘটনা আপোনালোকে কোনো ধৰণৰ পৰিস্থিতি সৃষ্টি নকৰিব কিন্তু তেখেতক আটক কৰি লৈ যোৱাৰ পিছতে আপোনাৰ
10 পৰা 15 মিনিট পিছতে আপোনাৰ আমালৈ ফোন আহিছিল আৰু ইতিমধ্যে দেখিছে তাত কি ধৰণৰ পৰিস্থিতি আপোনাৰ উদ্ভৱ হৈছে আৰু বৰ্তমান সেই স্থানৰ পৰা যথেষ্ট দূৰত ময়ো স্থান কৰিছোঁ কাৰণ আপোনাৰ তাত বাহন পৰ্যন্ত আক্ৰমণ কৰাৰ আপোনাৰ উদ্যত হৈছে লোকসকল হাতে হাতে আপোনাৰ জং জাঠি লৈ পেলাই আপোনাৰ এই ধৰণৰ পৰিস্থিতি আপোনাৰ উদ্ভাৱন কৰিছে সেয়েহে আপোনাৰ আপোনাৰ নিৰাপদ স্থানত আহি বৰ্তমান ইয়াতে আছোঁ কিন্তু কথাটো হৈছে যে যথেষ্ট আপোনাৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আৰক্ষী যিমান পাৰে আপোনাৰ তেখেতসকলে চিটুৱেশ্যন আপোনাৰ তেখেতসকলৰ কণ্ট্ৰলত আনিবৰ বাবে যত্ন কৰি আছে কিন্তু আপোনাৰ মই উল্লেখ কৰিছোঁ যে অখিল গগৈ অহাৰ 15-20 মিনিট পিছত আপোনাৰ প্ৰায় আংশিকভাৱে আপোনাৰ প্ৰতিটো অঞ্চলতে এতিয়া প্ৰতিবাদ সাব্যস্ত হৈছে কিন্তু তাৰ মাজতে আপোনাৰ যথেষ্ট সংখ্যক তাত ভদ্ৰ মানুহ আছে আমি দেখিছিলোঁ যে আমি যেতিয়া তাত প্ৰতিবাদস্থলীত উপস্থিত হৈছিলোঁ একাংশ ভদ্ৰ লোক আছে তেখেতসকলে আপোনাৰ ভদ্ৰভাৱে গোটেই প্ৰতিবাদী কাৰ্যসূচীটো তেখেতসকলে ৰূপায়ণ কৰিছিল আমাৰ সংবাদ মাধ্যমৰ আগত তেখেতসকলে যথেষ্ট কথা ব্যক্ত কৰিছিল যে ভদ্ৰভাৱে চৰকাৰক কি ধৰণে আবেদন নিবেদন কৰি পেলাই যাতে তেখেতসকলৰ সমস্যা সমাধান হয় তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল কিন্তু আপোনাৰ একাংশই আপোনাৰ বৰ্তমান যিটো পৰিস্থিতি আছে পৰিস্থিতিটো আপোনাৰ এক প্ৰকাৰ বেয়াৰ পিনে ঢাল খুৱাব বিচাৰি আছে যে সেয়া আপোনাৰ দেখিবলৈ পোৱা গৈছে কিন্তু মই পুনৰ উল্লেখ কৰিছোঁ যে সেই পাতিম এই মুহূৰ্তত পৰিৱেশ পৰিস্থিতি কেনেধৰণে চম্ভালিবলৈ আৰক্ষী প্ৰশাসনৰ লোক আচলতে সষ্টম হৈ উঠিছে সেই কথাখিনিও আপোনাৰ পৰা জানিম কিন্তু কুলেন্দ্ৰ চাপৰ থানালৈ এই মুহূৰ্তত অখিল গগৈক লৈ গৈছে আটক কৰি সেয়া নিশ্চিত অখিল গগৈ নিজে এটা পোষ্ট কৰিছে ফেচবুক পোষ্টত আমি দেখিবলৈ পাইছোঁ গতিকে এতিয়া উচ্ছেদস্থলীত পৰিস্থিতি কেনেধৰণৰ আপুনি কিমান দূৰত অৱস্থান গ্ৰহণ কৰিছে তাত এতিয়াও চেপা উত্তেজনা এক প্ৰকাৰ বিৰাজ কৰিছে যিকোনো মুহূৰ্ততে পৰিৱেশ পৰিস্থিতি অধিক ভয়ংকৰ হ'ব পাৰে সেইবাবে আৰক্ষী প্ৰশাসন এতিয়া অধিক কঠোৰ হ'ব লাগিব সেই স্থানসমূহত কুলেন্দ্ৰ নিশ্চিতভাৱে মই প্ৰায় এতিয়া আপোনাৰ 5 কিলোমিটাৰ দূৰত যিটো স্থানত আপোনাৰ উচ্ছেদ হৈছিল তাৰ পৰা 5 কিলোমিটাৰ নিলগত আহি পেলাই আপোনাৰ চালকছা যি আৰক্ষী চকী আছে তাত মই বৰ্তমান উপস্থিত আছোঁ আৰু কথাটো হৈছে যে আপোনাৰ মই উল্লেখ কৰিছোঁ যে পৰিৱেশ পৰিস্থিতি যথেষ্ট আপোনাৰ ভয়ংকৰ হৈছে ৰাস্তাত আপোনাৰ শিলগুটি পাৰি দিছে ডাঙৰ পাথৰ আপোনাৰ যিসমূহ তাৰ স্থানীয় লোক আছে তেখেতসকলে পাৰি দিছিল গাড়ী যাতে অহা যোৱা কৰিব নোৱাৰে আপোনাৰ মই আৰু যে জেচিবি আৰক্ষী আপোনাৰ সকলোকে আপোনাৰ প্ৰহাৰ কৰিবলৈ একাংশ আপোনাৰ তাত থকা লোক আপোনাৰ উদ্যত হৈছিল আৰু মই এইখিনিতে পূৰ্বে উল্লেখ কৰিছোঁ যে অখিল গগৈ আপোনাৰ সেই স্থান যোৱাৰ পিছত প্ৰায় 15-20 মিনিট পিছতে আপোনাৰ এইসমূহ ঘটনা আপোনাৰ উদ্ভৱ হ'বলৈ পাইছিল আৰু অখিল গগৈ নিজে আপোনাৰ তাত কিছুমান মন্তব্য আগবঢ়াই আহিছিল যে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব নালাগে জিলা আয়ুক্তৰ লগত কথা পাতিছোঁ 500 বিঘা আপোনাৰ মাটি আবণ্টনৰ বাবে মুখ্যমন্ত্ৰী তেখেতে দাবী উত্থাপন কৰি কথা কৈ আহিছিল আৰু তাৰ পিছত যেতিয়া অখিল গগৈক আপোনাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক আপোনাৰ ধুবুৰী জিলাৰ লীনা দলে আপোনাৰ এখন বাহনত তেখেতক উঠাই লৈ পেলাই আহিছিল তাৰ পিছতে আপোনাৰ তাৰ স্থানীয় লোকসকলে অখিল গগৈ জিন্দাবাদ ধ্বনি দিছিল আৰু তাৰ পৰাই প্ৰায় 2-3 কিলোমিটাৰ দূৰত আপোনাৰ কিছু অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'বলৈ পালে আমি যেতিয়া পুৱাৰ ভাগত তাত গৈছিলোঁ মই পুনৰবাৰ আমাৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে তাত যথেষ্ট ভদ্ৰ লোক আছে যে তেখেতসকলে আপোনাৰ গোটেই ক্ৰিয়াত কৈছিল যে আৰু 90% আটাইতকৈ আচৰিত কথা যে 90% লোক তাৰ পৰা আপোনাৰ নিজেই আপোনাৰ গৃহ ত্যাগ কৰাৰ বুলি তাৰে স্থানীয় লোকসকলে কৈছিল আৰু তেখেতসকলৰ কিছুমান দাবী আছিল সেই দাবীসমূহ চৰকাৰৰ ওচৰত তেখেতসকলে আমাৰ জৰিয়তে উত্থাপন কৰিছিল যে 50,000 টকা অৰ্থাৎ ক্ষতিপূৰণ তেখেতসকলক লাগে আৰু ক্ষতিপূৰণৰ যিটো আপোনাৰ তেখেতসকলৰ আহ্বান আছিল বা দাবী আছিল সেই দাবীসমূহৰ কথাকে উল্লেখ কৰি গৈ আছিল কিন্তু এতিয়া আপোনাৰ মই সংযোগ স্থাপন কৰিব পৰা নাই আমাৰ খনীন্দ্ৰ কলিতা আৰু আপোনাৰ সঞ্জয় শৰ্মা তাত উপস্থিত আছে এতিয়াও যেহেতু বৃহৎ অঞ্চল 3,500 বিঘা মাটি আৱৰি আছে এই উল্লেখ কৰিছোঁ ঠাইত আপোনাৰ আৰক্ষী থকাৰ পিছতো আপোনাৰ আৰক্ষী আপোনাৰ তাত নিয়োজিত কৰা হৈছে বহু সংখ্যক আৰক্ষী মই আপোনাক ক'ব পাৰোঁ যে প্ৰায় 2,000 অধিক আৰক্ষী আপোনাৰ মোতায়েন হৈছে অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে কিন্তু তাৰ পিছতো আপোনাৰ কিছু ঠাইত আপোনাৰ এই ধৰণৰ আংশিকভাৱে প্ৰতিবাদী কাৰ্যসূচী হৈছে আৰু য'ত আপোনাৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যাক লৈ পেলাই এক প্ৰকাৰ মই উল্লেখ কৰোঁ ঘটিত হ'বলৈ পাইছে 2-1 ব্যক্তি অসুস্থ হৈছে আপোনাৰ সেই কথা আমি এই মুহূৰ্তত উল্লেখ কৰি থওঁ আৰু অখিল গগৈ যিহেতু নিজে উল্লেখ কৰি
তেওঁক চাপৰ থানাত আটক কৰা হৈছে হয় কিছু ইয়াৰ পিছত স্বাভাৱিকতে কুলেন্দ্ৰ এইকেইটা দিনত হয়তো উচ্ছেদস্থলীলৈ বা উচ্ছেদিতৰ কাষত কোনো চাগে জনপ্ৰতিনিধিক আৰু লগ ধৰিবলৈ সেই সুবিধা প্ৰশাসনে স্বাভাৱিকতে কৰি নিদিব কিয়নো আৰম্ভণিৰ দিনটোতেই এনেধৰণৰ উত্তপ্ত হৈ পৰিছে পৰিস্থিতি নিশ্চয় অখিল গগৈক আপোনাৰ 15 কিলোমিটাৰ দূৰত আৰক্ষীয়ে আপোনাৰ তেখেতক লৈ পেলাই আচলতে এক প্ৰকাৰ বাহৰ পাতিছিল আৰু আৰক্ষীয়ে এখন বাহন আপোনাৰ তেখেতসকলে তালাচী চলাইছিল যাতে অখিল গগৈ আপোনাৰ উচ্ছেদ হোৱা ঠাইত যাব নোৱাৰে কিন্তু আপোনাৰ অখিল গগৈ প্ৰথমতে আপোনাৰ বৈতামাৰীৰে তেখেত সোমাই পেলাই তেখেতে অহা বুলি তেখেত উল্লেখ কৰিছে তেখেতৰ ফেচবুকৰ জৰিয়তে আৰু পিছত আপোনাৰ যিটো আপোনাৰ টিলাপাৰা চক আছে টিলাপাৰা চকৰ পৰা তেখেতে বাইকৰ জৰিয়তে আপোনাৰ ঘটনাস্থলীত সময়ত আমিও তাত সেই পিছে গৈছিলোঁ আৰু তেখেতৰ পৰা আমি বাইটো সংগ্ৰহ কৰিছোঁ ইতিমধ্যে আমাৰ দৰ্শকসকলে তেখেতৰ যিখিনি মন্তব্য আছে সেইখিনি শুনিছে আৰু তেখেতক তাৰ পিছত যাতে অধিক পৰিস্থিতি অৱনতি নহয় ৰাইজ যথেষ্ট তাত আপোনাৰ আছে আৱেগিক হৈ আছে আৰু ৰাইজত যাতে একত্ৰিত হৈ পেলাই অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে আপোনাৰ আৰক্ষীৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক লীনা দলে তেখেতক এখন বহুৱাই আপোনাৰ লৈ আহিছিল আৰু তেখেতে এতিয়া আপডেট দিছে যে তেখেতক চাপৰ থানাত আপোনাৰ আটক কৰি ৰখা হৈছে চাপৰ থানা প্ৰায় 15 কিলোমিটাৰ দূৰ হ'ব আপোনাৰ ঘটনাস্থলীৰ পৰা তো তেনেস্থলত আপোনাৰ অখিল গগৈক তাত যদি আটক কৰি থৈছে আমি কিছু সময় পিছতে আমি চাপৰ থানালৈ যাম আৰু গোটেই প্ৰক্ৰিয়াটো আৰক্ষীয়ে কি ধৰণে গ্ৰহণ কৰিছে বা অখিল গগৈ আটক কৰিছে নে বা গ্ৰেপ্তাৰো কৰা হৈছে এই ধৰণৰ গোটেই কথা বতৰাখিনি আৰক্ষীৰ পৰা আমি জানিবলৈ যত্ন কৰিম যেহেতু এতিয়া চাপৰ থানাত তেখেতক ৰখা হৈছে কিন্তু কথাটো হ'ল যে এতিয়াও আপোনাৰ পৰিস্থিতি আপোনাৰ নিয়ন্ত্ৰণৰ বাহিৰত হৈ আছে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰি আছে যাতে অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি নহয় তাৰ বাবে আৰক্ষী আপোনাৰ যথেষ্ট কষ্ট কৰি আছে তেখেতসকলে লাগি আছে আৰু কথাটো হৈছে যে জনপ্ৰতিনিধিয়ে বিশেষকৈ বিৰোধী শিবিৰৰ যিসমূহ প্ৰতিনিধি আছে তেখেতসকলক যে ইয়াত প্ৰৱেশ কৰি আৰক্ষী সেই কথা এক প্ৰকাৰ আজিৰ দিনটোত আপোনাৰ স্পষ্ট হৈ গৈছে কাৰণ অখিল ধৰণে আপোনাৰ প্ৰৱেশত বাধা দিবৰ বাবে আৰক্ষীয়ে আপোনাৰ গোটেই এটা মাষ্টাৰ প্লেন বনাইছিল সেই প্ৰক্ৰিয়াৰ প্ৰতি লক্ষ্য ৰাখি বিৰোধীৰ কোনো যাতে জনপ্ৰতিনিধিক ইয়াতে প্ৰৱেশ কৰিব নোৱাৰে সেই কথা কিন্তু আৰক্ষীয়ে আপোনাৰ দৃষ্টি যে ৰাখিব সেই কথা এক প্ৰকাৰ আজিৰ দিনটোত এই ঘটনাৰ পিছত আমি ক'ব পাৰোঁ যে নিশ্চিত আৰক্ষীয়ে কাকো যে তাত সোমাব নিদিব এক প্ৰকাৰ সকলোকে যুদ্ধংদেহী স্থিতিত দেখিবলৈ পোৱা গৈছে কুলেন্দ্ৰ গতিকে সেই ধৰণেৰে যদি উচ্ছেদ চলোৱা হয় তেতিয়াহ'লে আজিৰ দিনটোত অৰ্থাৎ আজিৰ এই 12 ঘণ্টাত বা আজিৰ দিনত তেওঁলোকে কিমান শতাংশ উচ্ছেদ কৰিবলৈ সক্ষম হ'ব বুলি আশা কৰা হৈছে চাওক পাপৰি আপোনাৰ উচ্ছেদ আপোনাৰ 90% লোক মই যেতিয়া আজি ৰাতিপুৱাৰ ভাগত আহিছিলোঁ স্থানীয় লোকে নিজে কৈছে আমি যেতিয়া ঘৰ ভাঙি আছিল আপোনাৰ জেচিবি লগাই পেলাই তাত দেখিছিলোঁ আপোনাৰ যিসমূহ ঘৰ আছে ঘৰসমূহৰ আপোনাৰ ভিতৰৰ বস্তু একো নাছিল অৰ্থাৎ যিসমূহ লোক তেখেতসকলে জাননী পাইছিল তেখেতসকলক উচ্ছেদৰ জাননী দিছে নিশ্চিতভাৱে আৰু আমি যেতিয়া তাত গৈছিলোঁ তাত নিজে ব্যক্তিসকলে নিজে গাড়ীত আপোনাৰ বস্তু বাহানি লৈ পেলাই তাৰ পৰা আপোনাৰ নিজৰ ঘৰ এৰিছে আৰু প্ৰশাসনে আপোনাৰ তাত অভিযান চলাইছিল যিসমূহ ঘৰ খালী আছিল তাত আপোনাৰ প্ৰশাসনে অভিযান চলাই থকা আমি দেখিবলৈ পাইছিলোঁ অৰ্থাৎ 90% লোকে যেতিয়া আপোনাৰ নিজে ঘৰ এৰিছিল আৰু তাৰ স্থানীয় লোকসকলে উল্লেখ কৰিছিল যে 50,000 টকাকৈ দিব ক্ষতিপূৰণ লাগে আৰু তেখেতসকলক মাজাৰলগা চৰৰ পিনে আপোনাৰ যাব তাত ক্ষতিপূৰণ মাটিও দিব বুলি চৰকাৰে তেখেতসকলক আশ্বাস দিয়া বুলি তেখেতসকলে উল্লেখ কৰিছে কিন্তু কিছুমান দাবী তেখেতসকলৰ আছে যিসমূহ দাবী তেখেতসকলে মানিব পৰা নাছিল যাৰ বাবে আমাৰ জৰিয়তে চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে বিচাৰিছিল আৰু মই উল্লেখ কৰিছোঁ ৰাতিপুৱাৰ ভাগত আপোনাৰ শান্তিপূৰ্ণভাৱে আপোনাৰ এই প্ৰতিবাদী ক্ষমা কৰিব এই উচ্ছেদৰ যি কাৰ্যসূচী আছিল কাৰ্যসূচী প্ৰশাসনে সমাপন কৰি আছিল আৰু তাৰ পিছতে আপোনাৰ অখিল গগৈৰ এণ্ট্ৰি হয় অখিল গগৈৰ এণ্ট্ৰি হোৱাৰ পিছত আপোনাৰ কিছু লোক আপোনাৰ তাত সমবেত হয় আৰু অখিল গগৈ যোৱাৰ 15-20 মিনিট পিছত আপোনাৰ প্ৰায় 15-20 মিনিট আধা ঘণ্টাৰ পিছতে আপোনাৰ এই অপ্ৰীতিকৰ ঘটনা আপোনাৰ সংঘটিত হ'বলৈ পাইছে আৰু আৰক্ষীয়ে যিহেতু এতিয়া আপোনাৰ মোতায়েন কৰিছে যথেষ্ট সংখ্যক আৰক্ষী মোতায়েন কৰিছে মই উল্লেখ কৰিছোঁ যে সাংবাদিকক আক্ৰমণ কৰিবলৈ উদ্যত হৈছিল অৰ্থাৎ সাংবাদিকে তাত বাতৰি আপোনাৰ সংগ্ৰহ কৰিবলৈ গৈছে কিন্তু তথাপিতো আপোনাৰ ৰাইজ যেহেতু আপোনাৰ আকৰগোজ হৈছে কিছু সংখ্যক ৰাইজ আপোনাৰ অবুজ থাকে বুজি নাপায় কোন ক'ত কেনেকৈ গৈছে আপোনাৰ কোনো ধৰণৰ কথা তেখেতসকলে জ্ঞাত নহয় আৱেগিক হৈছে আৱেগৰ বশৱৰ্তী হৈ আপোনাৰ দা লৈ আহিছে আপোনাৰ লাঠি লৈ আহিছে আৰু সেই পৰিস্থিতিটো এতিয়া আৰক্ষীয়ে আপোনাৰ কি ধৰণে নিয়ন্ত্ৰণ কৰে সেয়া পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় হ'ব কিন্তু কথাটো হৈছে যে আপোনাৰ একাংশ লোক যে আপোনাৰ আৱেগৰ বশৱৰ্তী হৈ পেলাই যে তাত যে উদ্যত হৈছে মানুহক প্ৰহাৰ কৰিবলৈ উদ্যত হৈছে সেই কথা আপোনাৰ দেখিবলৈ পোৱা গৈছে আৰু আৰক্ষীৰ ফালৰ পৰা আপোনাৰ চেষ্টা কৰি থকা যে যাতে মানুহখিনিক আপোনাৰ আপোনাৰ
আপোনাৰ সৃষ্টি হ'ব নোৱাৰে, অধিক পৰিস্থিতি অৱনতি হ'ব নোৱাৰে। আৰক্ষীৰ ফালৰ পৰা কিন্তু আপোনাৰ চেষ্টা কৰি হয় কুলেন্দ্ৰ হয় আয়ুক্তগৰাকীও যেহেতু ফোন কৰিছে আমালৈ আয়ুক্তগৰাকীও কৈছে এই মুহূৰ্তত যে এতিয়াও উচ্ছেদ চলি আছে পূৰ্ণোদ্যমে পূৰ্ণ গতিৰে উচ্ছেদ চলি আছে গতিকে উচ্ছেদ সমাপ্ত হোৱাৰ লগে লগে তেওঁ মন্তব্য কৰিব বুলি দিবাকৰ নাথে আমালৈ ফোন কৰি এই মুহূৰ্তত জনাইছে তেওঁ কেইটামান মুহূৰ্তৰ পূৰ্বে ফোন কৰিছে ND24 লৈ আৰু জনাইছে এতিয়া উচ্ছেদ চলি আছে পৰিস্থিতি শান্ত হৈছে গতিকে আৰক্ষী প্ৰশাসনৰ লোকক সম্পূৰ্ণৰূপে মোতায়েন কৰি থকা হৈছে সেই গোটেই অঞ্চলটোত যাতে ইয়াৰ পাছত আৰু পৰিৱেশ পৰিস্থিতি উত্তপ্ত হ'ব নোৱাৰে যিসকল তাত আঘাতপ্ৰাপ্ত হৈছে চিকিৎসালয়লৈ লৈ যোৱা হৈছে এনেধৰণে আকৌ সেই দৃশ্যটো আপোনালোকক দেখুৱাই লৈছোঁ এই ধৰণে ওলাই আহি এক প্ৰকাৰ আক্ৰমণ আৰম্ভ কৰি দিছিল জেচিবি ভাঙিবলৈ উদ্যত হৈছিল এক্সকাভেটৰ ভাঙিবলৈ উদ্যত হৈছিল আৰু আৰক্ষীৰ লোকসকলেও তাত এক প্ৰকাৰ অধিক হস্তমেৰে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিছে আৰক্ষীয়ে লাঠিচালনা কৰিবলগীয়া হৈছে পৰিস্থিতি শান্ত কৰিবৰ বাবে কুলেন্দ্ৰকো আমি ধন্যবাদ জনাইছোঁ আমি সঞ্জয় শৰ্মাকো ধন্যবাদ জনাইছোঁ আমি আকৌ সংযুক্ত হ'ম কিছু সময়ৰ পাছতে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ